মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াত বিটিআৰ আৰে কি বিচাৰ কৈ থাকে এই বিচাৰ বুলি ক'লে মই একো নকম বিটিচি ৰাষ্ট্ৰীয় দলে শাসন কৰিব লাগে প্ৰমোদ বড়োক ক'লে মই কৈ নেকি বিচাৰ বুলি ক'লে মই একো নকম বিটিচি কওঁ তেতিয়া মই এনচাৰ দিম এইটো বিজেপি হ'ল ৰাষ্ট্ৰীয় দল ইহঁতে হ'বই বিটিচিত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে চবেই নিজকে ডিমাণ্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি চৰকাৰ বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে ইউপিপিএলো কৈ আছে কোৱাটো চবেই ক'ব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই বিপিএফে অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব বিপিএফে অকলে চৰকাৰ কৰিব আমাৰ কাৰো লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব ইহঁতে মিত্ৰতা আছে ইহঁতে দুইটা কৰিলে আমি কি কৰিব পাৰিম মই কিয় যাম মই ইহঁতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই বিপিএফে 20+ চিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োক একবাৰ সুধকচোন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত কওঁ